এইবাৰ আমি দশমিক ভগ্নাংশ কেনেকৈ পি বাই কিউ আৰ্হিৰ ভগ্নাংশলৈ নিব পাৰি সেই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। চোৱা, এটা দশমিক ভগ্নাংশ মানে দশমিক 6, এইটো দশমিক ভগ্নাংশ। ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব লাগে। কি কৰিম আমি? যিহেতু দশমিকৰ পিছত এটা অংক আছে, তেতিয়া আমি ভগ্নাংশৰ মাজৰ চিনডাল দিম তলত 1 আৰু 1ৰ কাষত আমি কি দিম? দশমিকৰ পিছত যিহেতু এটা অংক আছে, গতিকে এটা শূন্য দিবা আৰু 6টো হৰণ কৰিবা। অৰ্থাৎ ইয়াক কাটা কাটি কৰিলে লঘিষ্ঠ আকাৰলৈ কৰিলে কি হ'ব? 2 3 গুণ 6, 2 5 গুণ 10, অৰ্থাৎ 3/5। এইটো হৈছে আমাৰ কি হ'ল? পৰিসমাপ্ত দশমিক ভগ্নাংশ। এইটো পৰিসমাপ্ত দশমিক ভগ্নাংশ। পৰিসমাপ্ত দশমিক ভগ্নাংশ বুলি ধৰি লোৱা। এতিয়া চোৱা, এইটো এটা সাধাৰণ দশমিক। যদি আমি এইটো পৰিসমাপ্ত দশমিক ভগ্নাংশ, ইয়াক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিলোঁ। পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা হ'ল। আৰ্হিত প্ৰকাশ কৰা হ'ল। ইয়াত আমাৰ কি হ'ল? এইটো হৈছে পি আৰু এইটো হৈছে কিউ। অৰ্থাৎ এইটো ভগ্নাংশ হৈ গ'ল। অৰ্থাৎ ইটো পৰিমেয় সংখ্যা হৈ গ'ল। পি বাই কিউ আৰ্হিৰ ভগ্নাংশ মানে পৰিমেয় সংখ্যা, নহয় জানো? আচ্ছা, এতিয়া চোৱা, এইটো পৰিসমাপ্ত দশমিক ভগ্নাংশটো আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিবলৈ বিশেষ জটিলতা নাই। তো এতিয়া যদি এনেকৈ থাকে, দশমিক 6 ওপৰত আঁচ এডাল আছে, অৰ্থাৎ 6টো পোনপনীত বাৰে বাৰে ওলাই আছে। 6টো যদি এনেকৈ দশমিক 6 6 6 এনেকৈ ওলাই থাকে, তেনেহ'লে পি বাই কিউ আৰ্হিত কেনেকৈ আমাৰ হ'ব সেইটো আমি চাম। চোৱা, এইবাৰ আমাৰ কি হ'ব? দশমিকৰ পিছত এটা অংক আছে, গতিকে 10 লিখা। ইয়াত অপূৰ্ণপণিক সংখ্যা নাই, গোটেইবিলাক পূৰ্ণপণিক। 6টোৱে বাৰে বাৰে ওলাই আছে। আৰু অপূৰ্ণপণিক সংখ্যা নাথাকিলে এই হৰত যে আমি 10টো লিখিলোঁ, তাৰে পৰা 1 বিয়োগ কৰিবা। বুজিলা? তাৰে পৰা 1 বিয়োগ কৰিবা। আৰু ওপৰত যিহেতু অপূৰ্ণপণিক সংখ্যা নায়েই, অংক নায়েই, গতিকে যিটো আছে এইটোৱে লিখা 6। এতিয়া তোমাৰ কি হ'ব? 10ৰ পৰা 1 বিয়োগ কৰা 9, আৰু ওপৰত হ'ব 6, 9/6। অৰ্থাৎ ইয়াক লঘিষ্ঠ আকাৰলৈ নিলে কি হ'ব? 3ৰে 6টোক কাটিলোঁ 2 বাৰ, 3ৰে 3টোক কাটিলোঁ 3 বাৰ, 9টোক কাটিলোঁ 3 বাৰ, 3 3 গুণ 9, অৰ্থাৎ 3/2। দশমিক 6 পোনপনীক বাৰ চিনডাল থাকিলে তোমাৰ তাৰ ভগ্নাংশ হ'ব, পি বাই কিউ আৰ্হিৰ ভগ্নাংশটো হ'ব 3/2। কথাটো বুজি পালা? তো চিম্পুল মেথড, চিম্পুল নিয়ম এইটো। এই নিয়মত কৰি যিকোনো অংক ধৰা, দশমিক 2টো যদি বাৰে বাৰে ওলায়, দশমিক 2টো পোনপনীক, তেতিয়া ইয়াৰ ভগ্নাংশটো কি হ'ব? তোমালোকে ডাইৰেক্ট এইটোৰ দৰে কৰি যোৱা। 10 লিখা, দশমিকৰ পিছত এটা অংক আছে কাৰণে 10, তাৰে পৰা 1 বিয়োগ কৰিব লাগিব। এই কিয় বিয়োগ কৰিম? পোনপনীক তোৰ বাহিৰে বেলেগ সংখ্যা নাই, বেলেগ অংক নাই, পোনপনীকটোৱে আছে। গতিকে অপূৰ্ণপনীক সংখ্যা অংক যিহেতু নাই, গতিকে 1 বিয়োগ। আৰু ওপৰত কি আছে? দশমিক আৰু পোনপনীক চিন নোহোৱা বুলি ভাবি ধৰি 2টো লিখা। তেতিয়া কি হ'ব? 10ৰ পৰা 1 গ'লে 9, আৰু এইটো 2। এতিয়া 9ৰে যদি 2 হৰণ কৰা, তেতিয়া 2টোৱে পোনপনীক ওলাই থাকিব। বুজি পালা? তো আৰু এটা নিয়ম, দশমিক 5 পোনপনীক, এইটোৱে ধৰা
এইটোৰ পৌনঃপুনিক দশমিক ভগ্নাংশ কি হ'ব? এইটো নিঃসন্দেহে এইটোৰ দৰে কৰি গ'লে তোমালোকে 9/5। এইটো হৈছে পৌনঃপুনিক দশমিক ভগ্নাংশক যদি আমি p/q আৰ্হিত প্ৰকাশ কৰোঁ এনেকুৱা হ'ব। এইটোও p/q আৰ্হি হ'ল আৰ্হি, হা, এইটোও p/q আৰ্হি, p/q আৰ্হি হৈ গ'ল, হা, এইটোও p/q আৰ্হি হৈ গ'ল, p/q আৰ্হি হৈ গ'ল, এইটো হৈ গ'ল। গতিকে পৌনঃপুনিক দশমিক ভগ্নাংশ যদি কেৱল দশমিকৰ পিছত এটা অংকই বাৰে বাৰে ওলাই কৈ থাকে, তাৰ মেথডটো এইটো হ'ব। মনত থাকিব তোমালোকৰ? চোৱা, এটা বেলেগ তোমালোকে ট্ৰাই কৰা, বেলেগ। এইবাৰ এটা আমি আৰু বেলেগ অংকলৈকে আহোঁ। চোৱা, দশমিকৰ পিছত 2 আৰু 3টো পৌনঃপুনিক হ'ল। দশমিকৰ পিছত 2 আৰু 3টো পৌনঃপুনিক হ'ল, অৰ্থাৎ এইটোৰ p/q আৰ্হি কি হ'ব? চোৱা, এইটোৰ p/q আৰ্হি আগৰ দৰে তোমালোকে কি কৰিবা? এইবাৰ দশমিকৰ পিছত অংক আছে দুটা, হয়নে নহয়? দশমিকৰ পিছত অংক যিহেতু দুটা আছে, গতিকে 1ৰ পিঠিত 2টা শূন্য দি তাক হৰত বহুৱাই দিলা, অৰ্থাৎ 100 লিখিলা। এতিয়া বিয়োগ কি কৰিবা? 100ৰ পৰা কিমান বিয়োগ কৰিবা? ইয়াত চাবা যাতে ইয়াত অপৌনঃপুনিক অংক আছে নেকি। ইয়াত অপৌনঃপুনিক অংক নাই, গতিকে 1 বিয়োগ কৰিবা, 1 বিয়োগ কৰিবা। আৰু ওপৰত লবৰ ঠাইত কি লিখিবা? ইয়াত যিহেতু অপৌনঃপুনিক অংক নায়েই, গতিকে দশমিক আৰু পৌনঃপুনিক চিনটো বাদ দি 23 লিখা, হা। তেতিয়া এইটো কি হ'ব? 100ৰ পৰা 1 বিয়োগ কৰিলে 99 আৰু ওপৰত 23। 23/99ৰ দশমিক বিস্তৃতি পৌনঃপুনিক দশমিক ভগ্নাংশ হ'ব এইটো, অৰ্থাৎ এইটো। যদি তোমালোকৰ বিশ্বাস হোৱা নাই বা সন্দেহৰ আৱৰ্তত আছে, তেতিয়া 23 99 হৰণ কৰি চোৱাচোন কি হয়। 99 23 হৰণ কৰিলে 52 নাযায়, দশমিক দিলা, 0 এটা আহিল। এইবাৰ তুমি 2 বাৰ দিলা, 2 বাৰ দিলে 9 2 18, 8 হাতে গ'ল 1, 9 2 18 19, বিয়োগ কৰা, 2ৰ 8 গ'লে 2 আৰু এইটো 12, 1 কমিল, 3ৰ পৰা 1 কৰিম, 2 হ'ল 12, 12ৰ 9 গ'লে 3, দশমিক দিয়া আছে, এটা শূন্য দিয়া। এইবাৰ 3 বাৰ দি যোৱা, 3 বাৰ দিলে 3 9 গুণ 27, 7 হাতে গ'ল 2, 9 3 গুণ 27 2, 29, 2ৰ 7 গ'লে 3, ইয়াত 2ৰ পৰা 1 কমিল, 1 11 হ'ল, 11ৰ 9 গ'লে 2, এই 23 সংখ্যাটো আমাৰ ইয়াত আহি গ'ল না নাই? পুনৰবাৰ আহি গ'ল এইটো। গতিকে ইয়াৰ পিছত 23 ওলাব, 23 ওলাব দেখিব। তাৰ মানে তোমাৰ কি দেখিলা যে 23টো পৌনঃপুনিক হৈ যাব, পৌনঃপুনিক এইটোৱে ওলাব। তাৰমানে দশমিক 2 3 p/q আৰ্হিটো হ'ব 23/99। গতিকে p/q আৰ্হি পোৱা গ'ল। মেথডটো মনত ৰাখিবলৈ চেষ্টা কৰিবা, এইটো মেথড মনত ৰাখিবলৈ চেষ্টা কৰিবা। অংকটো পাতি লোৱা। আৰু আজিলৈ আমি ইমানতে সামৰোঁ। এতিয়া সময়ো হৈ আহিল, স্কুলৰ টাইম, স্কুললৈ যাব লাগে। গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকৰ মনোগ্ৰাহী হৈছে, তেনেহ'লে লাইক কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ, ফ'ল' কৰিবলৈ নাপাহৰিব। মোক উৎসাহিত কৰিব। মই পিছলৈ এনেকৈ স্কুলীয়া ল'ৰা ছোৱালী, ক্লাছ 9ৰ অংক, ক্লাছ 10ৰ অংক
ক্লাছ 7 ক্লাছ 8 অংক বিষয়ক মেথমেটিকেল ৰুল সম্পৰ্কে ভিডিঅ' দুটা এটা দি থাকিম। গতিকে আপোনালোকে মোক উৎসাহিত কৰিবলৈ নাপাহৰিব। ধন্যবাদ।